দীপাংকৰ কুমাৰ নাথ আছুৰ প্ৰাক্তন সভাপতি আছিল। আজিৰ পৰা এবছৰ 3 মাহ আগতে ছাত্ৰ সন্থাৰ মজিয়াত ত্যাগ কৰিছে আৰু শেহতীয়াকৈ আমি গম পালো যে বিজেপিত তেখেতে যোগদান কৰিবৰ কাৰণে যুঁজা কৰিছে আৰু শেহতীয়াকৈ নিজেও ব্যক্তিগতভাৱে এই কথাটো প্ৰকাশ কৰিছে। আমি ছাত্ৰ সন্থাৰ পৰিয়াল হিচাপে আমি খুব মৰ্মাহত হৈছো। অন্তত এইগৰাকী ব্যক্তিয়ে এনেকুৱা এটা কাম কৰিব বুলি কেতিয়াও ভবা নাছিলো, যিটো আটাইতকৈ লজ্জাজনক কাম হৈছে আৰু যিটো আমি জাতিটো বাদে দিয়ক, আমি ছাত্ৰ সন্থাৰ কৰ্মীসকলে কথাটো আশা কৰা নাছিলো। আৰু প্ৰথম কথা হৈছে যে দীপাংকৰ কুমাৰ নাথে বিভিন্ন সময়ত কৈ আহিছে যে ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগত বৰ্তমানৰ নেতৃত্বৰ লগত আলোচনা কৰি যাম, এনেকুৱা ধৰণৰ এটা কথা কৈ আহিছে। সেইটো পূৰ্বতে কোৱা কথা, কিন্তু বৰ্তমান সময়ত চলি আছে। আমি এটা কথা স্পষ্টকৈ কৈছো, তেওঁ ৰাজনীতিত যোগদান কৰিব, তেওঁ ব্যক্তিগত জীৱনত কি কৰিব ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক বা কোনো কৰ্মকৰ্তাৰ লগত আলোচনা কৰা নাই। প্ৰত্যাহ্বান জনাইছো আমি, যদি আলোচনা কৰিছে তেখেতৰ যদি সৎ সাহস আছে কওক কেতিয়া আলোচনা কৰিছিলে, আৰু যদি আলোচনা কৰিলেহেঁতেন আমি স্পষ্টকৈ কলোহেঁতেন ৰাজনীতি কৰিব নালাগে বুলি কলোহেঁতেন। কাৰণ এতিয়া তেওঁ ৰাজনীতি কৰা আৰু বয়স নাই, আপোনালোক সকলোৱে জানে। এইগৰাকী ব্যক্তিয়ে যিটো কাম কৰিছে সমগ্ৰ ছাত্ৰ সন্থাৰ সত্তাটোক আচলতে প্ৰশ্নবানৰ সন্মুখীন হৈছো আমি এতিয়া ছাত্ৰ সন্থাৰ তৃণমূলৰ কৰ্মকৰ্তাৰ পৰা আমিলৈকে আমি ৰাইজৰ ওচৰলৈ গ'লে প্ৰশ্নৰ সন্মুখীন, আপোনালোকৰ সন্মুখত প্ৰশ্নৰ সন্মুখীন। ৰাইজে এতিয়া আমাক বিশ্বাসঘাতকতাৰ দৃষ্টিৰে আমাক চাবলৈ আৰম্ভ কৰিব, কাৰণ এইগৰাকী ব্যক্তিয়ে যিটো বিশ্বাসঘাতকতা কৰিছে এইটো ইতিহাসৰ আটাইতকৈ শ্ৰেষ্ঠ বিশ্বাসঘাতকতা হৈছে। কাৰণ যিগৰাকী ব্যক্তিয়ে কা আন্দোলনৰ নেতৃত্ব দিছিল, আৰু তেখেত আৰু লুৰিণজ্যোতি গগৈয়ে যেতিয়া কা আন্দোলনৰ নেতৃত্ব দিছিল, আমি তেতিয়া জিলা ছাত্ৰ সন্থাত আছিলো। জিলা ছাত্ৰ সন্থাৰ থাকি আমি কা আন্দোলনটোক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছিলো। সেই সময়ত তেখেতে গোৱালপাৰাৰ পৰা ডিঙিৰ শিৰ ফুলাই দল কৰিব লাগে, বিকল্প দল কৰিব লাগে বুলি কৈছিল। বিকল্প দল খোলাত তেখেতে মুখ্য ভূমিকা লৈছিল, ছাত্ৰ সন্থাৰ মজিয়াত থাকি অৰাজনৈতিক চৰিত্ৰটো কলুষিত কৰি। তাৰপিছত গোটেইখিনি কি কৰিলে আপোনালোক সকলোৱে জানে। এতিয়া আকৌ সেইগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থা মজিয়াত ত্যাগ কৰাৰ পিছত বিজেপিত যোগদান কৰিছে। ইয়াতকৈ লজ্জাজনক, ইয়াতকৈ আচলতে জাতিৰ গাদ্দাৰ মানুহ আমি আগতেও দেখা নাই আৰু চাগে ভৱিষ্যতেও নেদেখিবলৈ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো। গতিকে এইগৰাকী ব্যক্তিক এটা কথা ক'ব বিচাৰিছো, আমি ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ পৰা আমাৰলৈকে আমি এটা কথা অনুভৱ কৰিছো, দীপাংকৰ নাথ বুলি ক'লে কোনে চিনি পায়? দীপাংকৰ নাথৰ শেষত যদি প্ৰাক্তন আছু নেতা বা আছুৰ প্ৰাক্তন সভাপতি বুলি যদি ডেজিগনেশ্যনটো নাথাকে, দীপাংকৰ নাথ এটা ডাঙৰ শূন্য। গতিকে এই শূন্যটো ক'ৰবাত গৈ পেলাই যোগ হওক, বিয়োগ হওক, পূৰণ হওক, তাত আচলতে কাৰো একো ক্ষতি নহয়। গতিকে এই শূন্যটোক লৈ আমি ইমান চৰ্চা কৰি থাকিব বিচৰা নাই। কোনোবাই কৈ আছে পুতলিকা দাহ কৰিব লাগে সমগ্ৰ অসমত, এই কামটো আমি কৰিব বিচৰা নাই। কাৰণ আমি ছাত্ৰ সন্থাই সমগ্ৰ অসমত তৃণমূল কৰ্মীসকলে যিমানেই তেখেতৰ পুতলিকা দাহ কৰি প্ৰতিবাদ কৰিম, বিজেপিৰ ওচৰত তেখেতৰ মূল্য বাঢ়ি যাব। গতিকে কি কাৰণত আমি তেখেতক হিৰো বনাব লাগে? আমি হিৰো বনাবলগীয়া একো তেখেতৰ কাৰণ বিচাৰি পোৱা নাই। গতিকে 5 গৰাকী আন্দোলন কৰোৱাই কা আন্দোলনৰ নেতৃত্ব দি 5 গৰাকীক শ্বহীদ কৰাইছে। সেই 5 গৰাকী শ্বহীদৰ পৰিয়াল, 5 গৰাকী শ্বহীদৰ আত্মাই তেখেতক আচলতে যি অভিশাপ দিব লাগে দিব, অসমৰ জাতিয়ে যি অভিশাপ দিব লাগে দিব। আমাৰ ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা আমাৰলৈকে যিসকলে যিমানেই প্ৰশ্নৰ সন্মুখীন হ'ম, ৰাইজৰ পৰা আমি যিমানেই কঠোৰ প্ৰশ্নৰ সন্মুখীন হ'ম, সিমানেই তেখেতৰ প্ৰতি অভিশাপ যাব। গতিকে আমি এটা কথা কৈছো যে দীপাংকৰ কুমাৰ নাথে যিটো পাভলুটি মাৰিছে, তেখেতে এটা দলৰ জন্ম দি জাতীয়তাবাদৰ কথা কৈ, আঞ্চলিকতাবাদৰ কথা কৈ এবছৰ 3 মাহতে যিটো পাভলুটি মাৰি এই বিজেপি দলত যোগদান কৰিছে, এনেকুৱা পাভলুটি মৰা মানুহ, এনেকুৱা আচলতে বিশ্বাসঘাতকতা কৰা মানুহ আমি জীৱনত কেতিয়াও দেখাও নাই আৰু ভৱিষ্যতে যাতে নেদেখো তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আৰু এইগৰাকী ব্যক্তিক আমি প্ৰত্যাহ্বান জনাইছো যে ছাত্ৰ সন্থাৰ কোনো কৰ্মকৰ্তাৰ লগত তেখেতে কেতিয়াও আলোচনা কৰি যোৱা নাই। কাৰণ এইগৰাকী যথেষ্ট জ্যেষ্ঠ ব্যক্তি। আমি যেতিয়া জন্ম হোৱা নাছিলো তেতিয়াই তেখেতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি কৰা মানুহ। গতিকে এইগৰাকী মানুহে ছাত্ৰ সন্থাৰ সত্তাটোৰ লগত কি ধৰণে ব্যৱহাৰ কৰিব লাগে, জাতিটোৰ লগত কি ধৰণে কথা বতৰা পাতিব লাগে, জাতিটোক কেনেকৈ বিশ্বাসঘাতক কৰিব নালাগে, কথা বতৰাবিলাকতো শিকাবলগীয়া কোনো প্ৰশ্ন নাই। গতিকে আমি কৈছো দীপাংকৰ নাথ আছু অবিহনে এটা ডাঙৰ শূন্য। বিজেপিলৈ গৈছে, জাতিটোক বাদ দি গাদীৰ স্বাৰ্থত যদি বিজেপিলৈ গৈছে, ৰাইজৰ অভিশাপ আছে। ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আজিৰ পৰা পাই থকা ৰাইজৰ প্ৰশ্নবানৰ এই কথা বতৰাবিলাকৰ অভিশাপ আছে। কেতিয়াও তেখেতৰ অভিসন্ধি সফল নহয়, এই কথাটো স্পষ্ট, আৰু এই কথাটো সময়ে তেখেতক শিক্ষা দিব।